নমস্কাৰ ND24 চাই থকাৰ বাবে আপোনাক ধন্যবাদ কৃষ্ণ সকলোলৈকে সেৱা ধৰিছো এঞ্জেলা সাংমাই আমি আৰম্ভ কৰিছো আমাৰ এই নিয়মীয়া অনুষ্ঠান বিশ্বাসে মিলয় হৰি অনুষ্ঠানটি চাবলৈ আৰম্ভ কৰাৰ বাবে আপোনালোকলৈ আকৌ এবাৰ ধন্যবাদ আমি আৰম্ভণি খণ্ডটিত ভাগৱতৰ সাৰগৰ্ভৰ বিষয়ে অকণমান আলোচনা কৰিবলৈ চেষ্টা কৰিছিলো আজিও ব্যতিক্ৰম নহয় যেটো এই অনুষ্ঠানটিৰ উদ্দেশ্যই হেয়া যে প্ৰতিখন ধৰ্মগ্ৰন্থৰ আমি সহজ পাঠ আৰু ব্যাখ্যা এই আপোনালোকলৈ আগবঢ়াম যাতে আপোনালোকৰ সময়বোৰ আধ্যাত্মিকতাৰে পৰিপূৰ্ণ হৈ থাকে তাৰ বাবে আমি প্ৰতিপুৱা বিশ্বাসে মিলয় হৰি নামেৰে এই অনুষ্ঠানটি আমাৰ জৰিয়তে আমি চেষ্টা কৰিছো উপস্থাপন কৰিবলৈ আমি আপোনালোক সকলোৰে সহযোগিতা কামনা কৰিছো প্ৰথম খণ্ডটিত আমি যি ধৰণে এই ভাগৱত শাস্ত্ৰভাগীৰ বিষয়ে কথা পাতিলো আজিও সেই কথাখিনি আধৰুৱা হৈৰুৱা কথাখিনি আজিৰ খণ্ডটিত আমি আলোচনা কৰিম আৰু আজিৰ পাছত অৰ্থাৎ কাইলৈৰ পৰা প্ৰতিপুৱা আপোনালোকে এই ভাগৱত শাস্ত্ৰখনৰ একেবাৰে প্ৰথম স্কন্ধৰ পৰা আপোনালোকে সম্পূৰ্ণ ভাগৱত শাস্ত্ৰভাগীৰ খুব সহজ পাঠ আৰু ব্যাখ্যা আপোনালোকে হেয়া শুনিবলৈ পাব আৰু সেই ব্যাখ্যা আপোনালোকে জানিবলৈ পাব কিছু নজনা কথাও আছে গতিকে সেই কথাখিনি আপোনালোকে জানিবলৈ পাব যত উপস্থিত থাকিব অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যিসকল ভাগৱত ব্যাখ্যাকাৰ আছে সেই সকলক আমি আমাৰ গুৰুগৃহলৈ আমাৰ ND24 যি ভাগ গুৰুগৃহ আছে সেই গুৰুগৃহলৈ আমন্ত্ৰণ জনাই আমি আনিম আৰু আমাৰ গুৰুগৃহৰ পৰা সেই পৰিবেশটোৰ আমি অকণমান আপোনালোককো সেই আমেজ দিবলৈ চেষ্টা কৰিম গতিকে গোটেই অনুষ্ঠানটোত আপোনালোক সকলোৰে আমি সহায় সহযোগিতা কামনা কৰিছো আহক আজিৰ খণ্ডটি আমি আৰম্ভ কৰো আজিও আমাৰ হৈতে উপস্থিত আছে সেই দুইগৰাকী বিশেষ ব্যক্তি প্ৰথম খণ্ডটিৰ দৰে মই আকৌ এবাৰ যিসকলে আজিৰ খণ্ডটি নতুনকৈ চাবলৈ আৰম্ভ কৰিছে সেই সকলক উদ্দেশ্যি চিনাকি কৰোৱাই দিব বিচাৰিছো আমাৰ হৈতে উপস্থিত আছে ডক্টৰ মৃণাল কুমাৰ বৰুৱা বাব তেখেত শংকৰী সংস্কৃতিৰ এগৰাকী সাধক আৰু তেখেত হৈছে আমাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ডক্টৰ ভূপেন হাজৰিকা পৰিবেশ কলা বিভাগৰ এগৰাকী সহকাৰী অধ্যাপক লগতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সাহিত্য শাখাৰ তেখেত এগৰাকী প্ৰাক্তন সভাপতি আৰু সম্পাদক আমাৰ হৈতে উপস্থিত আছে চন্দ্ৰ শইকীয়া বাব মই তেখেতকো আমাৰ অনুষ্ঠানটিৰ মাজলৈ আকৌ এবাৰ স্বাগতম জনাইছো তেখেতে খুব সুন্দৰকৈ প্ৰথম খণ্ডটিটো পাঠ কৰিলে খুব সুন্দৰ কণ্ঠ তেখেতৰ গতিকে আজিও আমি সেই পাঠৰ দ্বাৰাই আৰম্ভ কৰিব বিচাৰিছো কৃষ্ণ আৰম্ভ কৰিব পাৰে ৰাম প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্তে কহিলা ৰাজাত মহা মুনীন্দ্ৰ সংক্ষেপ কৰিয়া উদ্ধাৰিয়া তাৰ সাৰ শংকৰে ৰচিলা কৃষ্ণ চৰিত্ৰ প্ৰয়াৰ 28 সহস্ৰ ঋষি বেদত প্ৰধান বিষ্ণুৰ নৈমিষ ক্ষেত্ৰ মহাপুণ্য স্থান মান্য কৰি সুতক পাতিলা সত্ৰ তথা সৌনক প্ৰমুখ্যে শুনে ভাগৱত কথা আমি পূৰ্বৰ খণ্ডত আমি আলোচনা কৰিলো যে এই ভাগৱত শাস্ত্ৰভাগীৰ মূল বিষয়বস্তু ইয়াত থকা আধ্যাত্মিকতা আৰু বিজ্ঞান মনস্কতাৰ কথা আজিৰ খণ্ডটিতো আমি সেই ধৰণৰ কথাখিনি অকণমান আমি আলোচনা কৰিব বিচাৰিম যে আজি আমি বৰ্তমান যেটো জীৱনশৈলীত জীৱন নিৰ্বাহ কৰিছো এটা আধুনিক বা অতি আধুনিক বুলি ক'লেও হয়তো এটা ভুল কোৱা নহব আমাৰ জীৱনশৈলীটো সেই অতি আধুনিক হৈ গৈ আছে এই বৰ্তমানী আধুনিক আমাৰ জীৱনশৈলী এই ভাগৱত শাস্ত্ৰভাগীৰ প্ৰাসংগিকতা এই কথাখিনি মই আৰম্ভণিতে জানিব বিচাৰিছো
কেনেকৈ ইয়াক উপস্থাপন কৰা হয় আৰু আজিৰ সময়ত আপুনি ভাবেনে যে এতিয়া আমি যেনেকৈ ভাগৱত শাস্ত্ৰভাগিক যি ধৰণে ভক্তি মাৰ্গেৰে আমি গ্ৰহণ কৰিছোঁ আজিৰ পৰা বহু বছৰ পাছত কাৰণ এতিয়াই আমি অতি আধুনিক হৈছোঁ ইয়াৰ পাছত আমাৰ পৰ্যায় কেনেকুৱা হ'ব আমি কল্পনাও কৰিব পৰা নাই তেতিয়াও প্ৰাসংগিক হৈ থাকিবনে কিছুমান বিষয় সময় পূৰণি কৰিব নোৱাৰে সময়ৰ গতি যিমান আগবাঢ়ে কিছুমান বিষয় আৰু কিছুমান কথা সিমানে তাৰ মূল্য মহত্ব আৰু গুৰুত্ব বৃদ্ধি পায় সেইকাৰণে কিছুমান কথা সাধাৰণ কথাৰ পৰা পৃথক কিছুমান এই যে আমি চাবলৈ গ'লে এই এখন কিতাপেই তাকে আমি কিতাপ বুলি নাই কোৱা নহয় ভাগৱত মহাশাস্ত্ৰ কিছুমান কথাক সাধাৰণ কথাৰ পৰা পৃথক কৰি তাক মহাপুৰুষৰ বাণী বুলি কৈছো তাৰ মানে সময়ে কিছুমান কথাক তাৰ সৌন্দৰ্য নষ্ট কৰিব নোৱাৰে তাৰ ভিতৰত অন্তৰ্নিহিত প্ৰমূল্য সময়ৰ অগ্ৰগতিয়ে তাক নাইকিয়া কৰিব নোৱাৰে শাস্ত্ৰসমূহৰ মাজত যিবোৰ বাণী স্থান কাল পাত্ৰৰ সীমাৰ মাজত তাৰ মহত্ব কেতিয়াও লুকাই থকা নাই ই সকলো কালৰ কাৰণে সেইবাবে সকলো যুগৰ কাৰণে ৰচনা কৰি থোৱা যদিও সন্দেহ কৰা হৈছে যে আমি সমাজ আগবাঢ়ি গৈছে আমি কলৈ পাইছো আচলতে আগবঢ়া নাই আগবাঢ়িছে আমাৰ এটা বাহ্যিক আমাৰ ৰেখ ৰূপটোৱে আগবাঢ়িছে আমি মনেৰে কিমান দূৰ আগবাঢ়িলো আমাৰ সমাজত প্ৰচলিত সংস্কাৰ কুসংস্কাৰ অন্ধবিশ্বাস ঘটনাৱলী মানুহৰ জীৱনৰ বিভিন্ন ধৰণৰ ঘটনাৱলী চালে আমি আগুৱাইছো নে পিছুৱাইছো আচলতে চহৰ এখন আগবাঢ়িছে নহয় মানুহৰ বস্তুবাদী জীৱনৰ খোজ আগবাঢ়িছে কিন্তু আচল দৌৰটো আমাৰ নাই হোৱা আৰু ভাগৱতৰ প্ৰাসংগিকতা অনন্তকাল থাকিব কাৰণ মানুহৰ জীৱনৰ যিখিনি প্ৰয়োজন ভাগৱতে পূৰণ কৰে ভাগৱতে মানুহৰ জীৱনৰ যিখিনি ঠাইত ভাগৱতৰ প্ৰয়োজন মই এটা সৰলকে কৈছো জীৱনৰ যিখিনি ঠাইত ভাগৱতৰ প্ৰয়োজন সেইখিনি ঠাইলৈ আন বেলেগ কোনো যাব নোৱাৰে জীৱনৰ চৰম যিটো অনিৰ্ণিত অৱস্থা প্ৰত্যেকজন মানুহৰ এটা অৱস্থা আহে নহয় য'ত জীৱনৰ কোনো প্ৰয়োজন জীৱনৰ অন্য কোনো সাহস অন্য কোনো শক্তি অন্য কোনো সম্বলৰ য'ত প্ৰৱেশ কৰিব নোৱাৰে কেৱল সময়ৰ বাহিৰে সেই সময়ত হয় সূৰ্যৰ পোহৰ আমাৰ এগৰাকী কবিয়ে সেই কথাটো কৈছিল যে সেই সময়ত সূৰ্যৰ পোহৰ নতুবা আন্ধাৰ আৰু কাষত সময় তাৰ বাহিৰে একো বস্তু লগত নাথাকে প্ৰত্যেক সংসাৰৰ প্ৰত্যেকজন মানুহে প্ৰাণীয়ে সেই অনিৰ্ণীয় অৱস্থাটোলৈকে গৈ আছে সেই তাত যিখিনি প্ৰয়োজন আমাক অন্তকালৰ প্ৰয়োজনখিনি নহয় সেই ঠাইখিনিত আন কোনো বস্তুৱে পূৰণ কৰিব নোৱাৰে পৃথিৱীৰ আৰু সভ্যতা সংস্কৃতি যিমান আগবাঢ়িছে সেই ঠাইখিনিত মানুহৰ সমস্যা বেছি বৃদ্ধি হৈছে গতিকে ভাগৱতৰ প্ৰয়োজন তাত অনন্তকাল সদায় থাকিব ইয়াৰ ভক্তি মাৰ্গৰ দিশটোৰ বিষয়ে মই অকণমান জানিব বিচাৰিছো যে ভাগৱত শাস্ত্ৰৰ ভক্তি মাৰ্গৰ কথাখিনি অকণমান কওক পৃথিৱীত যিমানবোৰ মহিমাযুক্ত শক্তিশালী শব্দ আছে তাৰ ভিতৰত ভক্তি এটা উল্লেখযোগ্য শব্দ ভগৱান কৃষ্ণয়ো সখা অৰ্জুন প্ৰাণবান্ধৱ উদ্ধৱ তেওঁলোকৰ সংগত যিমানবোৰ মহত্তম শব্দ উচ্চাৰণ কৰিছে অৰ্জুনৰ পৰম বান্ধৱ উদ্ধৱক সেই উচ্চাৰিত শব্দবিলাকৰ ভিতৰত কৃষ্ণৰ মুখত উচ্চাৰিত শব্দবিলাকৰ ভিতৰতো
এটা সৰ্বশ্ৰেষ্ঠ মহত্তম শব্দ ভক্তি। ভক্তি এটা এটা মানুহৰ অন্তৰৰ এটা এটা অনুভূতি, এটা অন্তৰ প্ৰবৃত্তি বুলি ক'ব পাৰি ভক্তি। ভগৱানে জীৱবোৰ সৃষ্টি কৰোঁতে বিবেকৰ লগতে ভক্তি কৰিব পৰা এটা প্ৰবৃত্তি মানুহক, কিন্তু হৃদয় বৃত্তি মানুহক দান কৰি পঠিয়াইছে। সেইকাৰণে মানুহ ভক্তিবান জীৱ, ভক্তি কৰিব পৰা শক্তি মানুহৰ আছে, যোগ্যতা আছে। আৰু ভক্তিত যিটো প্ৰাপ্তি হয় সেইটো আন ঠাইত হ'ব নোৱাৰে, আন উপায়েৰে সেইটো সম্ভৱ নহয়। সেইকাৰণে আমাৰ ভাগৱত শাস্ত্ৰত আমাৰ বেজবৰুৱাদেৱে এটা কথা কৈছে দেই, ভাগৱত কল্পতৰু বৃক্ষৰ এনে এটা ফল যিটো ফলত বাকলি নাই, আহ নাই আৰু গুটি নাই, আছে কেৱল ৰস, ৰস আৰু ৰস। মই যে ৰস শব্দটো কলো, সি ভক্তিৰ লগত একেলগতে থকা শব্দ। ভক্তিৰ লগত তিনিটা শব্দ ভক্তিৰ একদম কাষত থাকে। ভক্তি প্ৰেম, ভক্তি আনন্দ, ভক্তি চকুলো, সমান কৃষ্ণ। য'তেই প্ৰেম তাতে ভক্তি, য'তেই ভক্তি তাতে আনন্দ, য'তেই প্ৰকৃত আনন্দ তাতে চকুলো। এই কথাটো বুজাবৰ কাৰণে ভাগৱতত এটা বৰ বিখ্যাত অধ্যায়, ভাগৱতক এইটো পঞ্চপ্ৰাণ বুলি কয় ভাগৱতৰ, ৰাস পঞ্চাধ্যায়, দশম স্কন্ধ ৰাস। ৰাস কাৰ লগত হৈছিল? এতিয়া ৰাসৰ আমাৰ বতৰ শেষ হোৱাই নাই। ৰাস কাৰ লগত হৈছিল? গোপী আৰু গোপালৰ লগত। সাধাৰণ দৃষ্টিত ৰাস বহুতে কৃষ্ণ গোপীসকলৰ লগত কৰা প্ৰেম বা নৃত্য গীত বুলি ভাবে, কিন্তু ৰাসে প্ৰকৃত ভক্তি। আচলতে য'তে ভক্তি, য'তে ৰাস তাতে ভক্তি, য'তে ভক্তি তাতে প্ৰেম, য'তে প্ৰেম তাতে আনন্দ, য'তে আনন্দ তাতে কৃষ্ণ। কৃষ্ণ মানে আনন্দ, সেইকাৰণে সচ্চিদা আনন্দ বুলি কৈছে। কৃষ্ণ পূৰ্ণ আনন্দৰ, কৃষ্ণ হল প্ৰতীক। গতিকে ভক্তি মানে আনন্দ, ভক্তি মানে প্ৰেম, ভক্তি মানে ৰস, ভক্তি মানে চকুলো। এতিয়া গোপীসকলৰ চকুলো অনন্য ভক্তিৰ প্ৰতীক। কৃষ্ণ কৃষ্ণ বুলি গোপীসকলে চকুলো টুকিছে, ভক্তিৰ নিদৰ্শন। ভগৱন্ত কৃষ্ণ মহাপ্ৰয়াণৰ প্ৰাকখনত উদ্ধৱে চকু পানী টকিছে, উদ্ধৱৰ হে চকুলো ভক্তিৰ প্ৰতীক। আকৌ ভক্তি মানে জ্ঞানো, ভক্তি মানে বিজ্ঞানো, ভক্তি মানে তত্ত্ব, ভক্তি মানে দৰ্শন। কিন্তু এই যে টান টান শব্দবোৰ মহাপুৰুষ শংকৰদেৱ গুৰুজনাই ভাগৱত শাস্ত্ৰৰ মাধ্যমেৰে ইয়াক সিদ্ধ কৰাৰ কিন্তু আটাইতকৈ সহজ উপায়টো দিলে। এই যিটো ভক্তি বুলি কলো, যিটো প্ৰেম বুলি কলো, যিটো আনন্দ বুলি কলো, যিটো চকুলো বুলি কলো, যিটো ৰস বুলি কলো, দৰ্শন বুলি কলো, কৈছে যে এইটো কিন্তু সম্ভৱ এটা সাধনাৰ মাজতে। সেইটো ভাগৱত শাস্ত্ৰৰ প্ৰতিপাদ্য, সেইটো হল বক্তব্য। সেইটো হল ভগৱন্ত কৃষ্ণৰ নামটোতে ভক্তি, নামটোতে প্ৰেম, নামটোতে আনন্দ, নামটোতে ৰস, নামটোতে সৌন্দৰ্য, নামটোতে ৰহস্য, নামটোতে দৰ্শন, নামটোতে বিজ্ঞান, সকলোখিনি সোমাই আছে। ভগৱন্ত কৃষ্ণৰ নাম সাধনাই ভগৱন্ত কৃষ্ণৰ নামৰ প্ৰতি নিষ্ঠা, বিশ্বাস, নামৰ প্ৰতি গভীৰ আকৰ্ষণেই ভক্তি। সেইকাৰণে ভক্তি প্ৰেমময় বুলি কৈছে, প্ৰেমময় ভক্তি। আমাৰ মহাপুৰুষ মাধৱদেৱে নামঘোষাত সপ্ৰেম ভকতিৰ কথা কৈছে, প্ৰেমযুক্ত ভক্তি। অৰ্থাৎ ঈশ্বৰৰ লগত ভক্তসকলৰ এৰাব নোৱাৰা যিটো সম্পৰ্ক, সেই সম্পৰ্কটোৱে প্ৰেম, সেই সম্পৰ্কটোৱে ভক্তি। আৰু সেই ভক্তি কেনেকে সম্ভৱ কৰিব ভক্ত এজনে, তাৰ কিন্তু উপায় দিছে।
9 বিধ ভক্তিৰ ভিতৰত শ্ৰৱণ আৰু কীৰ্তন ভক্তিক অগ্ৰাধিকাৰ দিয়া হৈছে। 9 বিধ ভক্তিৰ ভিতৰত শ্ৰৱণ আৰু কীৰ্তন। শ্ৰৱণ আৰু কীৰ্তনক শ্ৰেষ্ঠতা স্থান দিয়া আৰু এটা কাৰণ আছে। শ্ৰৱণ আৰু কীৰ্তনৰ লগত এটা বস্তু প্ৰাপ্ত হয়, সেইটো হ'ল সৎসংগ। শ্ৰৱণ কৰিবলৈ কোনোবাই কীৰ্তন কৰিব লাগিব। শ্ৰৱণ কীৰ্তনৰ যোগেদি এটা সৎসংগ লাভ হৈ যায়। গতিকে শ্ৰৱণ আৰু কীৰ্তনৰ মাজেদি ভক্তি কৰাৰ যিটো সহজ উপায়, সেইটো ভাগৱত শাস্ত্ৰই কলিযুগৰ মানুহৰ কাৰণে মুকলি কৰি দিছে। আৰু সেই ভক্তি কৰিবৰ কাৰণে মানুহক বেলেগ যোগ্যতা একো দৰকাৰ নাই। এখন হৃদয়, শুনিবৰ কাৰণে কাণ, মই আগৰ খণ্ডটোত কৈছোঁ, উচ্চাৰণ কৰিবলৈ এখন মুখেই যথেষ্ট। আৰু সেই ভক্তি কৰিবৰ কাৰণে উদাহৰণ কিছুমান প্ৰতিষ্ঠা কৰিছে, যেনেকৈ ৰাসক্ৰিয়াত গোপীসকল একেবাৰে উদ্ধৱক ভগৱন্ত কৃষ্ণৰ মহাপ্ৰয়াণৰ সময়ত উদ্ধৱ কৃষ্ণৰ যি কথোপকথন সংলাপ, মৈত্ৰী আৰু বিদুৰ দৰে মহাভক্তসকল ৰাসক্ৰিয়াৰ গোপীসকলৰ লগত কৃষ্ণৰ যিটো কথোপকথন বা কৃষ্ণ আৰু গোপীসকলৰ মাজত ভক্তিৰ যিটো বিনিময়, তাৰ মাজেৰে ভাগৱতে ভক্তিৰ সেই স্বৰূপটো দেখুৱাইছে যে এজন ভক্তই ভগৱানক কেনেকৈ ভক্তি কৰিব। ভগৱানক ভক্তিত ভাগৱতে আটাইতকৈ গুৰুত্ব দিছে ভাৱনা। এই যে ভাগৱত, এই 4টা বৰ্ণৰ 4টা আখৰৰ প্ৰথমটোৱে কিন্তু ভাৱনা। ভক্তিৰো প্ৰথম বস্তুটোৱে হ'ল ভাৱ। ভাৱৰ পৰাই বাকীবিলাক ভাৱনা। সেইটোৱে আমি ভাৱনাটোৱে বীজ। তাৰমানে ভাৱনাটো বীজ, ভাৱনাটোৰ পৰাহে বাকীখিনি বস্তু ৰোপণ হয়। এই আৰম্ভণিতে যে আপুনি এটা কথা কৈছিল প্ৰথম খণ্ডত, যে আৰু আমি বিষয়বস্তুৰ ভিতৰলৈ সোমোৱা, অন্তৰ্দৰ্শনৰ বিষয়ে উপলব্ধি, সেইটো ভাৱনাৰ জৰিয়তে আমাৰ আৰম্ভ হ'ব। সেই ভাৱটো, আৰু সেই ভাৱটো আমাৰ এতিয়া আমাৰ ভিতৰত কেইবাখনো জগত আছে নহয়। ভাৱৰ জগত এখন আছে, কল্পনাৰ জগত এখন আছে, চিন্তাৰ জগত এখন আছে, কৰ্মৰ জগত এখন আছে। এই জগত কেইখনৰ মাজত কিন্তু আমাৰ এটা দ্বন্দ্ব হৈ থাকে। ভক্তিৰ প্ৰয়োজন তাতে। আমাৰ এই জগতখনৰ যিটো দ্বন্দ্ব, সেই জগতখনৰ দ্বন্দ্বটোক পৰাভূত কৰিবলৈ হ'লে ভক্তিৰ সহায় ল'ব লাগিব। ইন্দ্ৰিয়, 10 ইন্দ্ৰিয়ই যেতিয়া মনৰ সহায় পায়, তেতিয়া তাক কোনে নিয়ন্ত্ৰণ কৰিব? গতিকে মনক নিয়ন্ত্ৰণ কৰিবলৈ হ'লে, মনক নিয়ন্ত্ৰণ কৰিবলৈ এটা বিশিষ্ট ভাৱ মানুহৰ ভিতৰত দৰকাৰ। সেই ভাৱনাটো কৃষ্ণ ভাৱনা। সেই ভাৱনাটো নিৰ্মাণৰ কিন্তু আৰ্হি, নিৰ্মাণৰ যিটো পদ্ধতি, সেইটো ভাগৱতে দেখুৱাইছে। আৰু পদ্ধতিটো একো টান নহয়। ভগৱান কৃষ্ণৰ নাম শ্ৰৱণ আৰু কীৰ্তন, কৃষ্ণ নামটো জপ কৰিব লাগে। সহজ কৰি দিছে। ভগৱান ঈশ্বৰৰ বহুত নাম আছে, এইটো বিষ্ণু সহস্ৰ নাম বুলি কয়। কিন্তু এই সহস্ৰ নামৰ ভিতৰত কেৱল কৃষ্ণ নামটো। নাম ইমানেই মহৎ বস্তু, ভগৱানে কৈছে যে মই সকলো বস্তু ৰহস্য পাওঁ, কিন্তু মই নাপাওঁ মাত্ৰ মোৰ নামৰ ৰহস্য। মোৰ নামৰ ৰহস্য মই নিজেই নাজানো, ঈশ্বৰে কৈছে। নাম ইমান মহত্বপূৰ্ণ, ইমান শ্ৰেষ্ঠ নাম। গতিকে নামে হ'ল ভক্তি সাধনাৰ মাধ্যম। ভাগৱতত যি ভক্তিৰ কথা কৈছে, এই ভক্তিৰ জখলালৈ যাবৰ কাৰণে ভগৱান কৃষ্ণৰ নাম পৰম শ্ৰদ্ধাৰে, পৰম আস্থাৰে, পৰম বিশ্বাসেৰে। কিন্তু এটা কথা তাতে, কেৱল নাম, কেৱল কৃষ্ণ, কেৱল কৃষ্ণত কেৱল নাম, সেইটোৱে কিন্তু ভাগৱতৰ মূল প্ৰতিপাদ্য বিষয়। ভাগৱতৰ ভক্তি কেৱল কৃষ্ণত ভক্তিটোহে। ভাগৱতে কোৱা নাম কেৱল কৃষ্ণ নাম, এইটোলে কিন্তু ভাগৱতৰ মূল দৰ্শনটো আহিছে। সেইটোক অলপ আঁতৰ কৰি ল'লে কিন্তু ভাগৱতৰ দৰ্শন বিকৃত হ'ব। কেৱল কৃষ্ণ নাম, কেৱল কৃষ্ণত ভকতি, এইটোহে সংসাৰ পাৰ হোৱাৰ একমাত্ৰ মাধ্যম। বাকীবোৰ মাধ্যমে সংসাৰ পাৰ কৰিব নোৱাৰে। অপাৰ সংসাৰ সমুদ্ৰ পাৰ হ'বলৈ ভগৱান কৃষ্ণৰ নামটো ইমান সহজ কৰি দিছে। ৰাম কৃষ্ণ নাম দুগুটি অক্ষৰ,
আটাই কোমলৰো কোমল সুকোমল মংগলৰো মংগল পৰম মংগল একো হানি নহয় ৰামকৃষ্ণ নামটো ল'লে সেই নাম সাধনা কৰিবৰ কাৰণে ভাগৱতে আচলতে শিকাইছে সেইকাৰণে তাৰ প্ৰয়োজন আছে সেই ভক্তি গতিকে ভাগৱতৰ মাধ্যমেৰে আমি আমাৰ মানুহৰ মাজত ভক্তি ভাৱ জাগৃত কৰিবৰ কাৰণে আৰু এটা কথা মই লগতে কৈছোঁ আপুনি উলিয়াইছে কাৰণে যে আমাৰ বাস্তৱিক জীৱনতো ভক্তিৰ প্ৰয়োজন নহয় ভক্তি শেষ হৈ গ'লে অহংকাৰত মানে মানুহ থাকিব নোৱাৰিব মানুহক ভক্তিবান কৰাটোৱে জ্ঞানৰ শিক্ষাৰ মূল কাম বিদ্যা দদাতি বিনয়ম ভক্তিবান কৰা মানুহক বিনয়ী কৰা শিষ্টাচাৰী কৰা নম্ৰ কৰা নহয় আৰু সেই ভক্তিৰ উদাহৰণ ভগৱন্ত কৃষ্ণই নিজে দেখুৱাইছে আমাৰ গুৰুজনে দেখুৱাইছে মাধৱ পুৰুষে দেখাইছে উদ্ধৱ মৈত্ৰ বিদুৰে দেখুৱাইছে গতিকে ভক্তি সেই যাত্ৰাটো আমাক অত্যন্ত প্ৰয়োজন আমাৰ বাস্তৱিক জীৱনত প্ৰয়োজন নহ'লে কিন্তু সমতাটোৱে নাথাকিব তাৰ যেটো বেলেন্স ৰখা বুলি কয় সন্তুলনটো আমাৰ সমস্যাটো এটা সন্তুলনটোতে হৈছে কাবাৰ কিবা এটা বেছি হৈ গৈছে কাবাৰ কম হৈ গৈছে হেতু সন্তুলন কোনে ৰাখিব কৰিব পৰা গতিকে এটা ভক্তিযুক্ত মন আমাক লাগিব আৰু ভক্তিযুক্ত মনতে ঈশ্বৰে বসবাস কৰে ভগৱান ক'ত থাকে ভকতসকলৰ ভাৱনাত থাকে ভাৱনাৰেহে ভগৱানক মাতিব পাৰি বেলেগ মাধ্যমে নাথাকে এই ভাৱক ভাই ৰাগ ক্ৰিয়াত গোপীসকলে ঈশ্বৰক ভাৱনাৰে প্ৰাপ্ত কৰিছিল ভাৱনাৰে বিচাৰিছিল সেইটো গুৰুত্বপূৰ্ণ কথা সেইকাৰণে ভক্তি সাধনাটো আমাৰ কাৰণে বৰ দৰকাৰী আৰু ভক্তি আমাৰ কাৰণে এটা ব্যায়ামো ভাল মেডিটেশ্যন ভক্তি এই কথাটো মই কৈ থলে ভাল হ'ব আজিকালি মানুহে মানসিক স্বাস্থ্য উত্তৰণৰ কাৰণে ধ্যান মানে যিটো আমাৰ যোগ অভ্যাসৰ লগত সংযুক্ত কৰি মানুহে কৰিছে মিউজিক থেৰাপিৰ কথা কৈছে ভাগৱতৰ এই যে বৰ সুন্দৰ সুৰেৰে ৰাতি মাছ নিশা যেতিয়া ভাগৱতৰ এটা কৰুণ সুৰ যেতিয়া ভাহি আহে সেই সুৰে এজন মানুহৰ মনোজগতত যিটো প্ৰভাৱ পেলায় সেইটো এটা উদ্যান গীতৰ পৰা আপুনি সেই বস্তুটো নাপায় ভাগৱত মানুহৰ আত্মাৰ এটা কৰুণ সংগীত আচলতে মানৱ আত্মাৰ কৰুণ সংগীত ভাগৱত গতিকে ভাগৱতৰ সুৰ ভাগৱতৰ কথা ই এটা সৰ্বোত্তম মানসিক আহাৰ এটা সৰ্বোত্তম মানসিক ব্যায়াম ভাগৱত পাঠ সুন্দৰ কণ্ঠৰে ভাগৱত পাঠ তাৰ সেই ভাগৱত পাঠ শুনাটো এটা এটা মানসিক আহাৰ ভাগৱতৰ কথা ভক্তি ভাৱেৰে শ্ৰৱণ কৰা সেইটো এটা মানসিক ব্যায়াম গতিকে ভাগৱতৰ সেইবিলাক উপকাৰ আছে একে সময়তে গতিকে আমাৰ প্ৰজন্মক বা আমাৰ সমাজক ভাগৱতৰ সেই ভক্তিবাদী তাৰ যিটো ধাৰা বা দৰ্শন সেইটো কিন্তু আমি ওচৰ চপাই নিব লাগিব আৰু সেইটো নিব পাৰিলে আমাৰ বহুখিনি সমস্যাৰ আমাৰ সমাধান হ'ব তাৰে এটা আমি প্ৰয়াস আৰম্ভ কৰিছো আমি আকৌ এবাৰ পাঠৰ মাজলৈ যাওঁ নেকি প্ৰথম স্কন্ধৰ প্ৰথম অধ্যায় আজি কথাখিনি আচলতে আমি সম্পূৰ্ণ পাঠভিত্তিক কথাখিনি আপুনি যেটো পৰৱৰ্তী খণ্ডৰ পৰা আলোচনা কৰিব আৰু বিভিন্ন ব্যাখ্যাকাৰসকল থাকিব গতিকে আজি অলপ ভাগৱতক আশ্ৰয় কৰি আপোনালোকে মানে পোহৰাব খোজা কথা কেইটামান আজি চেক বুজি আমি আলোচনা কৰিছো নিশ্চয় শুনক বদতি শুনা সুত মহামানী পৰম পাতকি কলি পাইলেহে নজানি আৰম্ভিলো যজ্ঞ আশী সহস্ৰ বৎসৰ হোম ধূমে ধূম্ৰ বৰ্ণ ভৈল কলে বৰ যিটো কৰ্ম কৰো আত নাহিকে বিশ্বাস আপোনাৰ আয়ুষ কৰিলো ব্যৰ্থে নাশ
আমাৰ সম্প্ৰতি তুমি চিন্তিও কহিত কৰিও কপান কৃষ্ণ চৰিত্ৰ অমৃত পৰম ঈশ্বৰ কৃষ্ণ দেৱনাৰায়ণ তানে মহাভক্তিটো শ্ৰৱণ কীৰ্তন ৰাম ইহা কন জানি আন কৰ্ম কৰি মৰো কয়ো কৃষ্ণ কথা সুত যেন মতে তৰু ইহাতেহে আমাৰ মিলিল মহাৰংগ তুমি হেন মহন্তক পাইলো ভাগ্যে সংগ যত স্বৰ্গ সুখ যিটো মুখ্য সুখ মূল ভকতৰ সংগৰ অল্প কোনো হিতুল কিমান মহত্বপূৰ্ণ কথা কৈছে পৃথিৱীত যিমানবোৰ সংগ আছে হৰি ভকতৰ সংগৰ সমতুল্য সংগ একো নাই যেনে সংগ তেনে কথা ভাগৱতত সেইকাৰণে সিদ্ধান্ত দিছে যে হৰি ভকতৰ সমতুল্য সংগ জগতত আৰু একো নাই কাৰণ এই সংগইহে মানুহক কৃষ্ণ কথাৰ ওচৰলৈ হৰি কথামৃতৰ ওচৰলৈ যোগ ধৰ্মৰ ওচৰলৈ শাস্ত্ৰৰ নিৰ্ণীত মূল বাটটোলে মানুহক লৈ যায় ঋষিসকলে যাগ যজ্ঞ পূজা পাতল এইবিলাক কৰি আয়ুস নষ্ট কৰিলে বুলি কৈছে এতিয়া আয়ুস নষ্ট নকৰি জন্ম সফল কৰিবৰ কাৰণে কৃষ্ণ কথামৃত শ্ৰৱণ কৰিবৰ কাৰণে মানস কৰিছে গতিকে এইটো বৰ গুৰুত্বপূৰ্ণ কথা যে হৰি ভকতৰ সংগত ভগৱন্ত কৃষ্ণৰ গুণানুকীৰ্তন শ্ৰৱণ কীৰ্তন কৰি আমি জন্ম সফল কৰিবৰ কাৰণে যত্ন কৰিব লাগে এইটো ভাগৱতৰ এটা হিতোপদেশ মই এখন কিতাপ পঢ়িছিলোঁ আমাৰ গুৱাহাটীৰে হেমভাই দেৱে লিখা এখন কিতাপ বোধ কৰোঁ ফুৰু হুইয়া আমি আনন্দিত কিতাপখনতে এই প্ৰবন্ধত এটা আছে তাত তেওঁ কৈছে যে গোটেই ভাগৱত শাস্ত্ৰখন খনত তিনিটা শব্দ আছে মানে তিনিটা শব্দ কৈ দিলে গোটেই ভাগৱতখন সোমাই যায় এই অনুষ্ঠানটোলৈ তেখেতকো আপোনালোকে নিমন্ত্ৰণ কৰিব নিশ্চয়কৈ আমি যোগাযোগ কৰিছোঁ তেখেতৰ প্ৰয়োজন আছে এই অনুষ্ঠানত তেওঁ কৈছে যে সৎ সংগ সাধনা আৰু সমৰ্পণ এই তিনিটা শব্দতে সমগ্ৰ ভাগৱতখন সোমাই আছে জীৱনৰ কাৰণে সৎ সংগ নিৰূপণ কৰা জীৱনৰ কাৰণে সাধনা নিৰূপণ কৰা আৰু জীৱনৰ কাৰণে সমৰ্পণৰ স্থান নিৰূপণ কৰা এইকেইটা কৰিলে আৰু একো কৰিব নালাগে পৰীক্ষিতৰ প্ৰথম ভুল হে তিনিটাই হৈ আছিলে তেওঁ সৎ সংগ লাভ কৰা নাছিল প্ৰথম ভুল দ্বিতীয় ভুল সাধনাৰ লক্ষ্য আৰু সাধনাৰ স্থান ভুল হৈ আছিল আৰু সমৰ্পণ পৰীক্ষিতৰ ভুল হৈ আছিল
ভাগৱত শাস্ত্ৰৰ যেতিয়া সান্নিধ্য পাইছে পৰীক্ষিতে, ভাগৱত শাস্ত্ৰক পোৱাৰ লগে লগে তিনিটা বস্তু তেওঁ বাট সলনি হৈ গৈছে। সৎসংগ তেওঁ পালে। সৎসংগ আকৌ কেতিয়াবা শাস্ত্ৰও সৎসংগ হৈ যায়। ভাগৱত আমাৰ জীৱনৰ কাৰণে শ্ৰেষ্ঠ সৎসংগ। এতিয়া যে আমি কথা পাতিছোঁ, এই সময়ত আমাৰ তিনিওজনৰ সন্মুখত ভাগৱত সৎসংগ হৈ আছে। গতিকে পৰীক্ষিতে সৎসংগ ভাগৱতক পালে, সাধনা পালে, কৃষ্ণ নাম সমৰ্পণৰ স্থান ভগৱন্তৰ চৰণ পালে। ভাগৱতত দুটা ৰাস্তা দেখুৱাইছে যোৱাৰ, এটা ৰাস্তা মৰিবলৈ আৰু এটা তৰিবলৈ। আমি এই দুটা ৰাস্তাতে অহা যোৱা কৰি আছো নহয়, এটা মৰিবলৈ যোৱা ৰাস্তা আৰু এটা তৰিবলৈ যোৱা ৰাস্তা। তাৰমানে এটা তৰণৰ আৰু এটা মৰণৰ। তৰণৰ পথটোত কলিযুগত ভাগৱতে দেখুওৱা মাধ্যমৰ বিকল্প নাই। মৰণৰ পথটোত নালাগে সেইবিলাক, তৰণৰ কাৰণে কিন্তু লাগিব। গতিকে ভাগৱতে সেই কথাটোকে দেখুৱাইছে যে সৎসংগ মানে কৃষ্ণ ভক্তৰ সংগ, সৎসংগ মানে শাস্ত্ৰৰ সংগ, সৎসংগ মানে কৃষ্ণ কথাৰ সংগ। এই সংগ যি প্ৰাপ্ত কৰিব সেইজনৰ কাৰণে বন্ধনৰ কোনো তাত শংকা নাই। তেওঁৰ কাৰণে ঈশ্বৰৰ পৃথিৱীখন তেওঁৰ কাৰণে মুকলি। তেওঁৰ কাৰণে ইহ জন্মতে তেওঁৰ কাৰণে মুক্তি মোক্ষ আটাইখিনি তেওঁৰ কাৰণে সম্ভৱ। তেওঁৰ কাৰণে এই পৃথিৱীত, তেওঁৰ কাৰণে এই পৃথিৱীখন তেওঁৰ কাৰণে কেৱল দুখময় নহয়, এই পৃথিৱীখন তেওঁৰ কাৰণে অমৃতৰো তেওঁৰ কাৰণে উৎস। একেখন জগততে কোনোবাই কেৱল দুখ আৰু দুখ প্ৰাপ্ত কৰিছে, কিন্তু এই একেখন জগততে কোনোবাই কিন্তু অমৃত প্ৰাপ্ত কৰিছে। মৃত্যুটোক অমৃতলৈ নিয়াটোৱে ভাগৱতৰ মূল শিক্ষা। মৃত্যুমুখী মানুহে মৃত্যুটোক কেনেকৈ অমৃতলৈ ৰূপান্তৰ কৰিব পাৰি। মৃত্যুমুখী যাত্ৰাটো যাৰ লগত থাকিলে অমৃত হৈ যায়। মৃত্যুমুখী যাত্ৰাটোত যি সাধনা লগত থাকিলে অমৃত হৈ যায়, যি সৎসংগ থাকিলে অমৃত হৈ যায়, সেয়াই ভাগৱতৰ মূল শিক্ষা। গতিকে সেইকাৰণে সৎসংগৰ মহত্বটো বহুত গুৰুত্বপূৰ্ণ। মই লগতে এই কথাটো কৈছোঁ যে ND24 এই অনুষ্ঠানটোৱে এঘণ্টা এই সৎসংগ মানুহক পোৱা দান কৰিব। এইটো এটা বৰ ভাল কথা হৈছে। কৃষ্ণ হে ৰাম আকাশে সঞ্চৰে ৰবি ৰথ যে বায়ু সূৰ্যৰ লগত হৰে জগতৰে আয়ু একক্ষণ মানে যিটো শুনে কৃষ্ণ কথা তাৰ বিনে আনৰ জীৱন যায় বৃথা। কৃষ্ণত অৰ্পিয়াই আমি কৰো কৰ্ম যত তাতো নানা বিঘ্নি আছে জানিলো মনত। এতেকে পিয়ায় কৃষ্ণ চৰিত্ৰ অমৃত শ্ৰৱণ মাত্ৰকে যেন হওঁ কীৰ্ত্য। ভাগৱত শাস্ত্ৰ শ্ৰৱণৰ পৰা, কৃষ্ণ কথা শ্ৰৱণৰ পৰা তিনিটা মহালাভ হয়। প্ৰথম মহালাভটো হ'ল মনত আনন্দ বা ভক্তিৰ সঞ্চাৰ হয়।
সেইটো প্ৰথম লাভ। দ্বিতীয় লাভটো হ'ল ই সংশয়বিলাক মানুহৰ মনৰ পৰা আঁতৰ কৰে। আৰু তৃতীয় লাভ, কৃষ্ণত ভকতি দৃঢ় হয়। ভাগৱত শ্ৰৱণৰ পৰা এই তিনিটা মহালাভ এজন ভক্তই শ্ৰৱণ কীৰ্তন কৰোঁতা এগৰাকী ব্যক্তিয়ে আহৰণ কৰে। প্ৰথমতে তেওঁৰ মনত ভক্তিভাৱ বাঢ়িব, ভক্তিভাৱটো সৃষ্টি হ'ব তেওঁ। তাৰপিছত তেওঁৰ মনৰ যিবোৰ প্ৰশ্ন, জিজ্ঞাসা, সংশয়, এই সংসাৰখনত মোৰ অস্তিত্ব কি, মোৰ কৰ্তব্য কি, মই কি কৰা উচিত, মই কলৈ যোৱা উচিত, মই প্ৰকৃততে ক'ৰ পৰা আহিছোঁ, মোৰ পৰিচয় কি হ'বগৈ, মোৰ প্ৰকৃত কৰ্তব্য কি হোৱা উচিত, মই যি দেখিছোঁ সেয়া সঁচানে, যি নাই দেখা সেয়া সঁচাকৈ নাইনে, যি পালোঁ সেইখিনি মোৰ আছিল নে, যি নাই পোৱা সেইখিনি সঁচাকৈ মই নাপাবলগীয়া নে। এই যিবোৰ মৌলিক প্ৰশ্নই কেতিয়াবা অপ্ৰকাশ্য মানুহৰ ভিতৰত এটা আত্মদ্বন্দ্বৰ সৃষ্টি কৰি থাকে, সেই প্ৰশ্নবিলাকৰ উত্তৰ ভাগৱতত পাই যাব সকলো। আৰু এই উত্তৰখিনি যেতিয়া পাই যাব, তাৰ লগে লগে সেই ভাগৱত শ্ৰৱণ কৰোঁতাগৰাকী কৃষ্ণত ভক্তি দৃঢ় হৈ যাব, অবিচলিত কৃষ্ণ ভক্তি। তেওঁ আৰু বিচলিত নহয়, তেওঁ একান্ত কৃষ্ণ ভক্তলৈ তেওঁ ৰূপান্তৰ হৈ যাব। আৰু সেইজন ভক্তৰ কাৰণে এই কথাবোৰ আৰু কেতিয়াও তেওঁৰ কাৰণে সমস্যা হ'ব নোৱাৰে। ভাগৱতত খুব ভালকৈ যদি আমি চাওঁ তেতিয়াহ'লে দেখিম যে দুটা বিশেষ শব্দ ভাগৱতত আছে, সেই দুটাই আমাক সকলোকে কিন্তু দিগদাৰ কৰি থাকে। যি দুটা শব্দই পৰীক্ষিতক পালে, পাই পৰীক্ষিতৰ সেই অৱস্থা হ'ল, আৰু আমাক প্ৰত্যেককে পাই আছে। এটা হ'ল তৃষ্ণা আৰু আনটো ক্ৰোধ। পৰীক্ষিতৰ যদি তৃষ্ণা, আকৌ তৃষ্ণা নহ'লহেঁতেন যদি তেওঁ হেৰিটো পৰিধান নকৰিলেহেঁতেন, আমাৰ মুকুট নহয়। পৰীক্ষিতৰ পিয়াহ তৃষ্ণা আৰু ঋষিৰ খং। ক্ৰোধৰ পৰিণতিত অভিশাপ হ'ল, তৃষ্ণাৰ পৰিণতিত সেই ঘটনা সংঘটিত হ'ল। গতিকে ব্যক্তিৰ বন্ধনৰ মূল কাৰণটোৱে হ'ল এই তৃষ্ণা। বিষয়াসক্ত মানুহে এই তৃষ্ণাৰ পৰা কেনেকৈ উপশম হ'ব, সম্ভৱ হ'ব, তাৰ পথটো ভাগৱতে ধুনীয়াকৈ দেখাইছে। আমাৰ বহুত তৃষ্ণা আছে আমাৰ ভিতৰত, আমাৰ ইন্দ্ৰিয়বিলাকৰ বেলেগ বেলেগ তৃষ্ণা, মনৰ বেলেগ বেলেগ তৃষ্ণা। এই তৃষ্ণাবিলাকে আমাক আধ্যাত্মিক জগতত বৰ্তি থকাত আমাক বাধা দান কৰে। আমাৰ তিনিটা বৃত্তিৰ কথা কৈছে ভগৱত গীতাই, এটা মানসিক বৃত্তি, এটা শাৰীৰিক বৃত্তি আৰু এটা আত্মিক বৃত্তি। এই বৃত্তিবিলাকে আমাক চলনা কৰে। সেই চলনাৰ কাৰণে আমি সত্য পথত, সুন্দৰৰ পথত, ন্যায়ৰ পথত, ভক্তিৰ পথত আমি বৰ্তি থাকিব নোৱাৰোঁ। কিন্তু তাৰ পৰা ৰক্ষা পাবলৈ হ'লে আমি ইয়াৰ আশ্ৰয় ল'ব লাগিব। মন স্থিৰ হ'ব লাগিব, চিত্ত স্থিৰ হ'ব লাগিব, বুদ্ধি স্থিৰ হ'ব লাগিব, বিবেক স্থিৰ হ'ব লাগিব, বিচাৰ স্থিৰ হ'ব লাগিব। এতিয়া বিবেকক, মনক, বিচাৰক কোনে স্থিৰ কৰিব? সেই স্থিৰতা অনাৰে মাধ্যম ভাগৱত। গতিকে ভাগৱতৰ কৃষ্ণ ভক্তিৰ যিটো মাধ্যম, সেই মাধ্যমৰ যোগেদি আমাৰ মানৱে, এই তৃষ্ণাটোৰ মানৱে নিজক স্থিৰ, নিজক সুস্থিৰ, নিজক বিচাৰশীল, নিজক ধী সম্পন্ন কৰি ৰাখিব পাৰিব। এইটো হ'ল ভাগৱতৰ শিক্ষা। আৰু কৃষ্ণ হে ৰাম, জাগ যুগ কৰ্ম কৰি দুখ পাইলো মাত্ৰ, আবেগ হেউক মহাভাগৱত শাস্ত্ৰ। কৃষ্ণ কথা যিটো অমৃতটো কৰি স্বাদ, শুনো সুত
শোক পৰিহিতৰ সংবাদ যাৰ ঘোঁৰা চলে আতি আকাশৰ পথে সসাগৰা পৃথিৱী জিনিলায়ে কেৰথে জম্মুদ্বীপ পতি পৰিহিত মহাবীৰ তৰুণ কালতে কেনে তেজিলা শৰীৰ ভিত্য যেন খাতে পৃথিৱীৰ ৰাজা যত কৃষ্ণত ভকত তেন্তে মহাভাগৱত এটা পৰ্যায়লৈ সকলো ঘূৰি আহিব লাগিব কোনোবা ৰজা হ'ব কোনোবা দেৱতা হ'ব কোনোবা বিশেষ মানত থাকিব স্থানত থাকিব কিন্তু ঘূৰ কলিযুগত কৃষ্ণ ভকতলে ঘূৰি নহালৈকে ইয়াত কিন্তু মুক্তি নাই সেই সত্যটো ভাগৱতে অত্যন্ত উজ্জ্বল ৰূপত দেখুৱাইছে ৰজা পৰীক্ষিতে কি কৰা নাই ৰজা পৰীক্ষিতৰ নাছিল কি যিমানবোৰ উপায় আছিল সেই আটাইবোৰ উপায় তেওঁৰ হাতত আছিল কিন্তু কোনোটো উপায়ে পৰীক্ষিতক সেই শেষ সত্যটোৰ পৰা পৰীক্ষিতক ৰক্ষা কৰিব নোৱাৰে সেই পৰম সত্যটো ৰক্ষা কৰাটো বাদে সেই সত্যৰ মুখামুখি হ'ব পৰাকৈ পৰীক্ষিতক সাহস দিয়া নাছিল ভাগৱত শ্ৰৱণে ভাগৱত আশ্ৰয়ে পৰীক্ষিতক সলনি কৰি দিলে যিটো সত্যৰ কাৰণে পৰীক্ষিত ইমান দিন ভয় খাই আছিল যিটো সত্যৰ কাৰণে পৰীক্ষিত মুখামুখি হ'বলৈ কেতিয়াও সাহস গোটাব পৰা নাছিল সেই সত্যক পৰীক্ষিতে আমন্ত্ৰণ জনাব পাৰিলে কেতিয়া যেতিয়া পৰীক্ষিতে বুজি পালে এই সংসাৰৰ নশ্বৰ আৰু অবিনশ্বৰ বস্তুটো কি আমাৰ ভ্ৰান্তি সেইখিনিতে সেইকাৰণে ভ্ৰান্তিটোকে বন্ধন বুলি কৈছে এই যে ৰছীডালকে সাপ বুলি ভবাটো ভ্ৰান্তিটোৱে বন্ধন সেইকাৰণে ভাগৱতক ভ্ৰান্তি ভঞ্জনৰ শাস্ত্ৰ বুলিও কোৱা হয় ভ্ৰান্তি এই পৰীক্ষিত ভ্ৰান্তিত আছিলে পৰীক্ষিতৰ ভ্ৰান্তি কেতিয়া ভঞ্জন হৈছে যেতিয়া ভাগৱত কথা শ্ৰৱণ কৰিছে তেতিয়া পৰীক্ষিতে বুজি পালে যে নশ্বৰে দেহ অবিনশ্বৰ আত্মা অসত্য দেহ সত্য আত্মা অনিত্য দেহ নিত্য আত্মা অশাশ্বত দেহ শাশ্বত আত্মা সেই যিটো পাৰ্থক্য যেতিয়া বুজি পালে তেতিয়া পৰীক্ষিত সেই পৰম সত্যটোৰ কাৰণে পৰীক্ষিত সাজু হৈছে আৰু সাজু হৈ পৰীক্ষিতে সেই পৰম সত্যক আহ্বান জনাইছে যে পলম কৰিব নালাগে সোনকালে আহিব লাগে ইয়াৰ অৰ্থ এইটো আমিও প্ৰত্যেকজন মানুহে সেই সত্যৰ ফালে যাত্ৰা কৰি আছো গতিকে এই যাত্ৰাত আমাৰ এই উপলব্ধিটো আমাক প্ৰয়োজন হ'ব যেতিয়ালৈকে আমি আচল সত্যটো আচল শাশ্বত বস্তুটো আমি যেতিয়ালৈকে উপলব্ধি কৰিব নোৱাৰিম তেতিয়ালৈকে কিন্তু আমি কেতিয়াও সংসাৰৰ পৰা মুক্ত হ'ব নোৱাৰো এই সংসাৰত সত্য বস্তু কি হে কৃষ্ণ তুমি মাত্ৰ চৈতন্য স্বৰূপ নিত্য সত্য শুদ্ধ জ্ঞান অখণ্ডিত আৱৰ যতেকৈতো তোমাৰো বিনোদৰ ৰূপ চৰাচৰ মায়াৰ কল্পিত এই সংসাৰত সত্য বস্তু শাশ্বত বস্তু নিত্য বস্তু শুদ্ধ বস্তু বুদ্ধ বস্তু কেৱল ভগৱান কৃষ্ণ
তাৰ বাহিৰে আমি যত দেখিছো যত শুনিছো যত মুখামুখি হৈছো এইবিলাক প্ৰভুৰ বিনোদ ৰূপৰে একোটা মাত্ৰ মায়াৰ কল্পনা আমি দুখন জগত আমাৰ সন্মুখত আছে এখন মায়াই ৰচনা কৰা জগত য'ত আমাৰ ইন্দ্ৰিয়বিলাকে সকলো সময়তে যাব খোজে আৰু এখন আধ্যাত্মিক জগত আছে য'ত পৰমাত্মা আৰু আত্মাৰ সম্বন্ধৰে নিৰ্মাণ হোৱা এখন জগত পৰীক্ষিতে প্ৰথমে সেইখন জগতত আছিল মায়াৰে কল্পিত জগতখনত যিখন জগতে তেওঁক সত্যৰ সন্ধান দিব পৰা নাছিল অস্থিৰতাৰ পৰা মুক্তি দিব পৰা নাছিল পৰম সত্যৰ মুখামুখি হ'বলৈ সাহস দিব পৰা নাছিল বা জীৱনৰ আচল সত্যৰ ওচৰলৈ যোৱাৰ বাটটো তেওঁ যিখন জগতত দেখা পোৱা নাছিল ভাগৱত কথা শ্ৰৱণৰ লগে লগে পৰীক্ষিতে সেই দ্বিতীয়খন জগতৰ সন্ধান পাইছে যিখন জগত আত্মা আৰু পৰমাত্মাৰ জগত গতিকে সেইখনে এই সংসাৰৰ একেবাৰে শুদ্ধ সত্য সনাতন জগত এই জগতখনলৈ যোৱাৰ বাটটো ভাগৱতে কাটি দিছে আজি আমি মংগলাৰ চৰণৰ কেজুকামান কথা পদ আমি পাঠ কৰিছো সম্পূৰ্ণ পদৰ অৰ্থ আজি আলোচনা কৰা নাই যেহেতু কেইটামান প্ৰাসংগিক প্ৰশ্ন আমি আলোচনা কৰিবৰ কাৰণে কথাখিনিক আমি যেহেতু লৈছো দেখি আমি গোটেই শাস্ত্ৰভাগৰ গভীৰতালৈ যোৱাৰ প্ৰাক মুহূৰ্তত আমি বিষয়বস্তুটো মাথো উপস্থাপন কৰি ল'ব বিচাৰিছো আমাৰ সময় প্ৰায় শেষ হৈ আহিছে নিৰ্দিষ্ট এটা সময় যেহেতু আছে কিন্তু শেষত মই আপোনাক এটা পোনপটীয়া প্ৰশ্ন সুধিব বিচাৰো যে ভাগৱত শাস্ত্ৰভাগী কোনে কিয় কেনেকৈ পঢ়িব এই প্ৰশ্নটোৰ উত্তৰটোতকৈ প্ৰশ্নটো বেছি সুন্দৰ হৈছে আমাৰ সমাজত এতিয়াও সেই ধাৰণা সমূলঞ্চে উঘালি গৈছে বুলি ক'ব নোৱাৰি যে সৰু ল'ৰাই পঢ়িব নাপায় নাৰীয়ে পঢ়িব নাপায় এইজনে পঢ়িব পাৰে সেইজনে নোৱাৰে ভাগৱত শাস্ত্ৰ সকলোৱে পঢ়িব পাৰে কিন্তু কেনেকৈ পঢ়িব পাৰে সেই পঢ়াৰ পদ্ধতি কিন্তু আছে পৰীক্ষিতক ভাগৱত কেতিয়া কৈছিলে পৰীক্ষিতক ভাগৱত ক'বৰ কাৰণে পৰীক্ষিতক ভাগৱত শুনিবৰ কাৰণে মনস্তাত্ত্বিকভাৱে পৰীক্ষিতক সাজু কৰি লোৱা হৈছিলে ভাগৱতৰ শুনাৰ উপযোগী এডোখৰ স্থান দ্বিতীয়তে পৰীক্ষিতক কৈছে না তোমাক কহিব সেহি শাস্ত্ৰ শুনি বাৰ আকৌ তুমি পাত্ৰ মহাপুৰুষৰ সেৱক তুমি সম্প্ৰতি তোমাক সেই শাস্ত্ৰ ক'ব পাৰি কাৰণ তুমি শুনিবৰ কাৰণে পাত্ৰ হলা পাত্ৰ মানে যোগ্যতাটো কি মহাপুৰুষৰ সেৱক তুমি সম্প্ৰতি তুমি মহাপুৰুষৰ সেৱক হলা তাৰমানে কৃষ্ণ ভক্ত হলা গতিকে ভাগৱত সকলোৱে পঢ়িব পাৰে কিন্তু এটা ভক্তিযুক্ত মন লৈ ভাগৱত শাস্ত্ৰৰ পবিত্ৰতা সাত্বিকতা ইয়াৰ লগত জড়িত হৈ থকা সংস্কাৰ আৰু সদাচাৰখিনি ৰক্ষা কৰি ভগৱানৰ প্ৰতি গভীৰ ভক্তি ৰাখি এটা জিজ্ঞাসু মন লৈ পৰীক্ষিতক কৈছে যে তোমাক এই কথাখিনি কম তুমি কিন্তু সংশয় ছেদ কৰি শুনিব লাগিব শ্ৰদ্ধাৰে শুনিবা আসন ত্যাগ নকৰিবা আৰু সংশয় বিনাশ নোহোৱালৈকে তুমি প্ৰশ্ন কৰি শুনিবা গতিকে ভাগৱত সকলোৱে শুনিব পাৰে সকলোৱে শ্ৰৱণ কীৰ্তন কৰিব পাৰে কিন্তু ভাগৱত শাস্ত্ৰৰ যিটো মৰ্যাদা ভাগৱত শাস্ত্ৰৰ যিটো পবিত্ৰতা ভাগৱত শাস্ত্ৰয়ে ভাগৱত কথা শ্ৰৱণ কীৰ্তন কৰোঁতাজনৰ শৰীৰ মন নহয় ইয়াৰ বাহ্যিক আৰু আভ্যন্তৰীণ যি সুচিতা ৰক্ষাৰ কথা কৈছে সেইখিনি ৰক্ষা কৰি কিন্তু ভাগৱত শুনিব লাগিব সেই ধৰণে ভাগৱত শুনিলে তাৰ পৰা উপকাৰ হ'ব শেষত মই আপোনাৰ ব্যক্তিগত এটা কথা সুধিব বিচাৰিম এই ভাগৱত শাস্ত্ৰভাগীয়ে আপোনাৰ ব্যক্তিগত জীৱনত মানসিক খাদ্য কেনেকৈ যোগান ধৰিছে আপুনি কি ভাবে ব্যক্তিগতভাৱে যদি মোক
সোধে তেতিয়া এটা বাক্যতে ক'ব পাৰি যে ভাগৱতখন সেই বিনুৱাই কোৱা শব্দটো জীৱন শাস্ত্ৰ ক'ৰবাত ৰৈ গ'লে ভাগৱতে আগবঢ়াই আহি লৈ যায়হি ক'ৰবাত প্ৰশ্ন যেতিয়া শেষ হয় উত্তৰ হৈ ভাগৱত আহে য'ত আন্ধাৰ দেখো ভাগৱতৰ পোহৰে সেই ঠাইখিনিত হাতত ধৰি লৈ যায় গতিকে মোৰ দৰে এজন এই সংসাৰৰ গোটেই প্ৰাণীবিলাকৰ ভিতৰত মোৰ দৰে এজন নিহিকিন মানুহে আচলতে ভাগৱতৰ পোহৰতে বৰ্তি আছোঁ গতিকে মই এটা বাক্যত যদি ক'ব লাগে সেই কথাটোকে ক'ম যে জীৱন যাত্ৰাৰ প্ৰতিটো খোজত জীৱন যাত্ৰাৰ প্ৰতিটো সময়ত ভাগৱত সম্বল সহায় প্ৰেৰণা পথ প্ৰদৰ্শক বন্ধু গুৰু শাস্ত্ৰ সৰ্বোচ্চ গতিকে ডেকা বন্ধুসকলে যুৱ বন্ধুসকলে ভাগৱতৰ ওচৰলৈ আহক ভাগৱতৰ ওচৰলৈ আহিলে ভাগৱতে তেওঁলোকক এটা দিব্য আধ্যাত্মিক সাংস্কৃতিক জীৱন প্ৰদান কৰিব ভাগৱতে এটা পৰিশীলিত একোজন ভাল মনৰ মানুহ নিৰ্মাণ কৰিব মই শেষত এটা বাক্য কওঁ যে সুন্দৰ মনৰ সংস্কৃতিবান মনৰ সুৰুচিশীল এটা যদি প্ৰজন্ম নিৰ্মাণ কৰিব লাগে তেতিয়াহ'লে ভাগৱত হ'ব তাৰ কাৰণে সৰ্বশ্ৰেষ্ঠ জীৱন নিৰ্মাণৰ এখন পাঠ্যক্ৰম ভাগৱত গতিকে সকলোৱে ভাগৱত পঢ়ক ভাগৱত শুনক ভাগৱত শ্ৰদ্ধা কৰক ভাগৱত চাওক সকলোৱে ফল পাব বুলি কৈছে পাঠ কৰোঁতাজন শ্ৰৱণ কৰোঁতাজন শ্ৰদ্ধা কৰোঁতাজন কোনো ভাগৱতৰ ফলৰ পৰা বঞ্চিত নহয় ভাগৱতে দিয়া সিদ্ধান্ত যি পঢ়িব যি শুনিব যি শ্ৰদ্ধা কৰিব যি আদৰ কৰিব সেই প্ৰত্যেকেই ভাগৱতৰ ফল পাব মানে কি ভাগৱতৰ বাণীৰ ভাগৱতৰ প্ৰেৰণাৰ ভাগৱতৰ ভাৱৰ ভাগৱতৰ দৰ্শনৰ প্ৰভাৱ সেই ব্যক্তিজনৰ জীৱনত পৰিব আমি খবৰৰ ধামখুমীয়াৰ মাজত এই প্ৰয়াসটো কৰিছোঁ গতিকে ভাগৱত শাস্ত্ৰভাগিক আৰম্ভণি হিচাপে লৈ আমি যি প্ৰয়াস কৰিছোঁ অসমবাসীৰ হৃদয়ত আমি আধ্যাত্মিক পৰিৱেশটোৰ সৃষ্টি কৰিব পাৰিমনে কি ভাবে কোনোবাইতো আৰম্ভ কৰিব লাগিব বিষ্ণুৰাভাই কৈছিল ৰূপান্তৰৰ কাৰণে বিষ্ণুৰাভাই কৈছিল যে ৰূপান্তৰৰ কাৰণে কোনোবাই আৰম্ভ কৰি দিব লাগিব গতিকে এইটো এটা আৰম্ভণি এই আৰম্ভণিয়ে যে আপোনাক হয়তো 100% সফলতা আনি দিব নোৱাৰিব পাৰে কিন্তু এখন দুৱাৰ মুকলি কৰিব এটা পৰিৱেশ নিৰ্মাণ কৰিব 1 ঘণ্টাৰ কাৰণে হ'লেও মানুহে এখন নতুন জগত নতুন ভাৱ নতুন পৃথিৱীত 1 ঘণ্টাৰ কাৰণে হ'লেও মানুহে থাকিবৰ কাৰণে এটা সুবিধা পাব ব্যস্ততাপূৰ্ণ আজিৰ মানুহে ব্যস্ততাপূৰ্ণ জীৱনৰ মাজত থাকি তেওঁলোকে জীৱনৰ ছন্দই মানুহে হেৰুৱাইছে গতিকে ছন্দ হেৰুৱা মানুহে মই ভাবোঁ ND24ৰ এই 1 ঘণ্টাৰ ভাগৱত কথামৃতৰ অনুষ্ঠানটোৰ যোগেদি জীৱনৰ এটা নতুন ছন্দ বিচাৰি পাব আৰু সেই জীৱনটো আধ্যাত্মিক জীৱন ভিতৰৰ ধুনীয়া জীৱনটো জীয়াই থাকি ভাল লাগিব ভোক বাদে লেতেৰা কৰিব নোৱাৰা বস্তু বাদে অপৰিষ্কাৰ কৰিব নোৱাৰা কোনো কলুষ কালিমাই কেতিয়াও লেতেৰা কৰিব নোৱাৰা ভিতৰৰ যিটো দিব্য জীৱন মানুহ সেই দিব্য জীৱন সেই আধ্যাত্মিক জীৱনটো এই অনুষ্ঠানটোৱে এবাৰ নিজে নিজৰ মাজত চুই চাবলৈ এটা সুবিধা পাব মই ভাবোঁ ND24ৰ এই প্ৰয়াস এই অনন্য প্ৰয়াসৰ এটা ভাল পোহৰ আমি আমাৰ সমাজ জীৱনত দেখিবলৈ পাম কৃষ্ণ আমি দুয়োগৰাকীলৈকে কৃতজ্ঞতাৰে সেৱা ধৰিছোঁ চন্দ্ৰ শইকীয়া বাপগৰাকীও আমি যথেষ্ট সময় আপুনিও ব্যস্ত তাৰ মাজত যে অকণমান সময় আমাৰ মাজত আহি উপস্থিত হৈ যিখিনি আচলতে আপুনি আপোনাৰ দায়িত্ব পালন কৰিলে বুলি কৈছোঁ তাৰ বাবে কৃতজ্ঞতাৰ সেৱা জনাইছোঁ আৰু আপোনালৈ জনাইছোঁ আমি কথাখিনি আচলতে ইয়াৰ বিষয়বস্তু ইমান গভীৰ আমি ঘণ্টাৰ পাছত ঘণ্টা সাগৰ সমুদ্ৰ শেষ নহয় কিন্তু আকৌ এবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতি আপুনি আকৌ আহিব লাগিব এই অনুষ্ঠান আমাৰ চলি থাকিব বিশ্বাসে মিলয় হৰি ইয়াত আহিম আমাৰ পূৰ্ণাংগ পাঠভিত্তিক যেতিয়া আমাৰ ক্ৰমখিনি চলিব তাৰ মাজত আহিম আজি যিহেতু কথাৰ মাজেৰে আমি কথাখিনি আগবঢ়াব লাগে আপুনি আকৌ আহিব লাগিব গতিকে তেতিয়া আমি কিন্তু আজি ৰৈ যোৱা কথাবোৰ
আমি সেইদিনা কিন্তু আকৌ আলোচনা কৰিম আৰু পাঠভিত্তিক যেতিয়া কথাবোৰ আহিব তেতিয়াও কিন্তু আপোনাৰ জৰিয়তে আমি সেইখিনি উপস্থাপন হোৱাটো বিচাৰোঁ আমি আলোচনা হওক সেই ধৰণৰ প্ৰতিটো আলোচনাখিনি পাঠতে আগবঢ়াই এনেকুৱা আলোচনা হওক সংসাৰত যিমান প্ৰশ্ন আছে মই ভাবো সুধি শেষ কৰি দিব লাগে এই কাৰণ অনুষ্ঠান আপুনি কৈছে যে প্ৰতিটো প্ৰশ্নৰ উত্তৰ আচলতে ভাগৱত শাস্ত্ৰই আমাক দিব উত্তৰে নাই প্ৰশ্নই নাইকিয়া হৈ যায় তাৰমানে সকলো প্ৰশ্ন শেষ কৰি দিয়া গ্ৰন্থখনে ভাগৱত গতিকে প্ৰশ্নই নাথাকে শেষত হয়। কৃষ্ণ জয় গুৰু শংকৰ অনুষ্ঠানটি ইমান সময় যিসকল দৰ্শকে চালে আমি প্ৰতিগৰাকীলৈকে কৃতজ্ঞতাৰ সেৱা জনাইছোঁ সময় শেষ হৈ আহিছে গতিকে অনুষ্ঠান ইমানতে সামৰণি মাৰিব লাগিব আপোনালোক সকলোলৈকে সেৱা জনাই জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ শ্ৰীচৰণত সেৱা জনাই আজিৰ অনুষ্ঠান বিশ্বাসে মিলয় হৰি আমি সামৰণি মাৰিব বিচাৰিছোঁ কাইলৈ আকৌ একে সময়তে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে 6:30 বজাৰ পৰা 7:30 বজালৈকে আমাৰ সৈতে বিশ্বাসে মিলয় হৰি চাবলৈ নাপাহৰিব ND24 কৃষ্ণ কৃষ্ণ কৃষ্ণ